নমস্কাৰ, এই মুহূৰ্তে জনাইছোঁ অসমৰ লগতে বাটৰ কেইবাটাও প্ৰান্তৰ ডাঙৰ খবৰ। এনেধৰণৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে মনোযোগেৰে চাই যাব, কোনো স্কিপ নকৰাকৈ। আৰু কমেণ্টত লিখি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিনৰ ন্যায় বিচাৰি ভিক্টৰ দাসে লাইভত আহি কি বিচৰণ মন্তব্য কৰিলে, চাওক আমাৰ প্ৰতিবেদন। জুবিন দাক মাৰা মানুহ যদি জিকি যায় তেনেহ'লে অসমীয়া জাতিটো হাৰি যাব। এই কথাটো মই বাৰে বাৰে কৈ আছো, যদি জুবিন গাৰ্গক মাৰা মানুহ যদি ইলেকশ্যনত জিকে তে অসমীয়া জাতিটোৱে হাৰি যাব, অসমীয়া জাতিটোৱে হাৰ মানিব নেকি? এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ঘটনা মূল অভিযুক্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূল অভিযুক্ত। অসমৰ মানুহক ব্লেকমেইল কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল বিজেপি চৰকাৰে। শ্যামকানু মহন্তৰ সৈতে লগ হৈ বিজেপিয়ে পাতিছিল নৰ্থ ইষ্ট ফেষ্টিভেল। ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে ইয়াৰ চাহপুৰি দোকানত। হত্যাকাৰী পক্ষত কথা কৈ মানুহৰ পৰা সহানুভূতি বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। KMSৰ সাংগঠনিক সম্পাদক আকাশৰ দলৰ ভয়ংকৰ অভিযোগ। দেখিলো যে ইমান দীঘলীয়া সময় তেওঁলোকে তদন্ত কৰিলে, কিন্তু মূল অভিযুক্তক আপোনাৰ ঢুকি নাপালে। জুবিন দাক ছিংগাপুৰলৈ কোনে লৈ গৈছিলে? আজি আপোনাৰ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তক লগত লৈ হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছিলে। হাই কমিশ্যন অফ ইণ্ডিয়া মানে বিজেপি চৰকাৰে পাতিছিলে। গতিকে বিজেপি চৰকাৰৰ কোনো এতিয়ালৈকে কোনো অনুষ্ঠানত ছিংগাপুৰত থকা হাই কমিশ্যনে হওক বা আপোনাৰ আমাৰ ভাৰতৰ যি বিদেশ মন্ত্ৰণালয় আছে, কোনো মন্ত্ৰীক আচলতে আপোনাৰ তদন্তৰ আওতালৈ অনা নাই। আপোনাৰ ঘটনা ঘটিছে ছিংগাপুৰত, কিন্তু ইয়াত আপুনি চাব গুৱাহাটীত আপোনাৰ হোটেল এই যিবিলাকত আপোনাৰ জুবিন দাই কেতিয়াবা পুৰি বা চাহ খাইছিলে, সেইবিলাক মানুহক তদন্তৰ আওতালৈ আনিছে। গুৱাহাটীৰ বিহু কমিটিবিলাকক তদন্তৰ আওতালৈ আনিছে। গতিকে তদন্ত কৰিব লাগিছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক, তদন্ত কৰিব লাগিছিলে এই য়ট পাৰ্টি কৰোঁতে যে জুবিন দাৰ সাগৰত পৰি মৃত্যু হ'ল তন্ময় ফুকন, যিগৰাকী অৰ্গেনাইজাৰ, সেই মানুহজনক আপোনাৰ তদন্তৰ আওতালৈ নানিলে, গ্ৰেপ্তাৰ নকৰিলে। তাৰপাছত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব। বোলে সেই চাৰ্জশ্বিটটো হ'ব আপোনাৰ ৩,৫০০ পৃষ্ঠাৰ। এই ৩,৫০০ পৃষ্ঠাই হওক বা আপোনালোকে ৰামায়ণ মহাভাৰত লিখি আনক, মহাকাব্য এখন লিখি আহিলেও নহ'ব। আমি যিবিলাক মূল অভিযুক্ত বুলি কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাও মূল অভিযুক্ত। কাৰণ এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ লগত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেনেকৈ আয়োজন হ'ব, শ্যামকানু মহন্তই কি দায়িত্বত থাকিব, সেই কথা বতৰা আপোনাৰ দীঘলীয়া আপোনাৰ মিটিঙত তেওঁলোকৰ চলি আছিল। মিটিং মানে তেওঁলোকৰ যিবিলাক চিঠি পত্ৰ আছিলে হাই কমিশ্যন অফ ইণ্ডিয়াৰ আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এপ্ৰিল মাহৰ পৰা যোগাযোগ চলি আছিলে। এতিয়া জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে তেওঁলোকে কোনো লেনদেন নাই, মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ লেনদেন নাইকিয়া হৈ গ'ল। তাৰপাছত শ্যামকানু মহন্তক তেওঁ চিনিয়ে নাপাওঁ বুলি কৈ দিলে। গতিকে এই মানুহজনে অসমৰ মানুহক ব্লেকমেইল কৰি আছে। আৰু এতিয়া তেওঁ এটা বস্তু সন্মুখলৈ আনিছে, চাৰ্জশ্বিট 12 তাৰিখে দাখিল কৰিব। তেওঁ কৈ ফুৰিছে বোলে মহে কামুৰিছে শ্যামকানু মহন্তক, সিদ্ধাৰ্থ শৰ্মাই। মহে কামোৰা কথাটো আমি চাই থাকিবলৈ ৰৈ থকা নাই ইয়াত। জুবিন দা কি পৰিস্থিতিত কোনে ছিংগাপুৰত হত্যা কৰিলে সেইটোহে আমাক লাগে। এতিয়া মহে কামুৰিছে বুলি কৈ মানুহৰ ইয়াত চিম্পেথি ল'ব নিবিচাৰিব এই হত্যাকাৰীবিলাকৰ পক্ষত কথা কৈ। বোলে এই কিবা জেলত বোলে কিবা আপোনাৰ মাটিত শুই আছে বুলি কৈছে। আমি চব কথা গম পাওঁ, জেলত কেনেকৈ থাকে এগৰাকী আপোনাৰ অভিযুক্ত, সেই কথা জানো আমি। গতিকে অসমৰ মানুহক তেওঁ ব্লেকমেইল কৰি আছে যে তাত বোলে ৰুটি খাবলৈ পোৱা নাই, তাত বোলে আপোনাৰ এই